ভুৰুকাত ভৰালে হাতী মোৰ বান্ধৈ আমাৰ গুৰু শংকৰদেৱে বিশাল ভাগৱত মুঠিতে আনিলে পবিত্ৰ গুণমালা নামে কৃষ্ণ। এই কথাটো আপোনালোকে সকলোৱে জানে যে মানে বিশাল ভাগৱতখন এখন মানে সৰু কিতাপ হিচাপত শংকৰদেৱে লিখিছিল আৰু ভুৰুকাত ভৰোৱা বুলি কয়, সেইটো হাতী মাৰি ভুৰুকাত ভৰাইছিল। এই ইমান ডাঙৰ বিশাল এই ভাগৱতখন সেইখন আপোনাৰ শংকৰদেৱে সৰু কিতাপ এখনত লিখিছিল। সেই কিতাপখনৰ ভিতৰত কি আছিল সেইটো বস্তু আপুনি জানে না? সেই কিতাপখন আছে ইয়াত গুণমালা ৰূপে, ইয়াত আমি থাপনা হিচাপে স্থাপন কৰিছোঁ। যিখন এই ভাগৱতখন সৰু কিতাপ এখন গুণমালা নামে শংকৰদেৱে আমাৰ যিখন লিখিছিলে সেই কিতাপখন সৰু কিতাপখন গুণমালা ৰূপে আমি ইয়াতে থাপনা হিচাপে ব্যৱহাৰ কৰোঁ। ইয়াৰ ভিতৰত আছে এই যে গামোচাবোৰ আছে, গামোচাবোৰৰ ভিতৰত আছে গুণমালাখন। তো গাইজ এতিয়া আহক মানে আমি সেই গুণমালাখনৰ ভিতৰত কি লিখা আছিলে সেইখিনি এবাৰ পঢ়ি চাওঁ। এইখন হৈছে প্ৰসংগ প্ৰণালী গাইজ, ইয়াৰ ভিতৰত আছে, বিচাৰি চাই লওঁ গাইজ। পাই গ'লোঁ, এইটো হৈছে গুণমালা, ইয়াত লিখা আছে চাই লওক গুণমালা। এইখনি হৈছে ইয়াৰ পৰা এয়া আছে, এয়া আছে, এয়া আৰু ইয়ালৈকে। এইখিনিয়ে আমাৰ গুৰু শংকৰদেৱে ৰচনা কৰিছিলে। বিশাল ভাগৱতখন এখন সৰু গুণমালা ৰূপে ৰূপান্তৰ কৰিছিলে। ৰাম নিৰঞ্জন পাতক ভঞ্জন, নমো নাৰায়ণ সংসাৰ কাৰণ ভকত তাৰণ, তোমাৰা চৰণ তুমি নিৰঞ্জন পাতক ভঞ্জন, দানৱ গঞ্জন গোপিকা ৰঞ্জন, বেদান্ত গায়ক বংশী বায়ক। গাইজ মানে এইখনে হৈছে এই যিখিনি লিখা আছে ইয়াত, এইখিনিকে গুণমালা বুলি কয়। সেই বিশাল ভাগৱতখন শংকৰদেৱে এই লাইনকেইটাৰ ভিতৰত ভৰাই থৈ দিছিলে। এই 3টা পেজৰ ভিতৰত এই গুণমালাখন ভৰোৱা আছে। আৰু সেই ইমান ডাঙৰ এই গ্ৰন্থখন, এই ভাগৱতখন ইমান সৰু কিতাপ এখনৰ ভিতৰত ভৰাই থৈ দিছে, যাক গুণমালা বুলি কোৱা হয়। আৰু গাইজ এইখিনিতে এটা কথা মই আপোনালোকক কওঁ, যদি ইয়াত যিখিনি লিখা আছে গুণমালাখন যদি আপুনি মুখস্থ কৰি কিনে ৰাখিব পাৰে, যদি কেতিয়াবা ৰাতি ভয় লাগে তেতিয়াহ'লে, বা কিছুমানৰ হয় নহয় ৰাতি বাহিৰত যাব ভয় লাগে, বা ৰাতি অকলে আহিলে ভয় লাগে, ঘৰত অকলে থাকিলে ভয় লাগে, তেতিয়াহ'লে আপুনি এই গুণমালাখন পাঠ যদি আপুনি মনৰ ভিতৰতে যদি গাই থাকে, তেনেহ'লে কোনো ভূত প্ৰেত আদি আপোনাৰ ওচৰ চাপিব নোৱাৰে। এইটো এটা গুণমালা।